গন্ধৰ্বৰা চিত্ৰকেতুৱে চিন্তা কৰিলে যে কেনেকৈ তেওঁ নিজৰ সহিতে তেওঁৰ পূৰ্বপুৰুষসকলো ৮৪ লক্ষ নৰক ৮৪খন নৰক আৰু সেই নৰকৰ ভিতৰত পুন্নাম নৰকৰ পৰা উদ্ধাৰ পাবৰ বাবে এটি পুত্ৰ সন্তান প্ৰয়োজন। যিহেতু ৰজা গন্ধৰ্বৰা চিত্ৰকেতু বিষয়ী আছিল, বিষয়ী সুখভোগত আসক্ত আছিল আৰু সেইকাৰণে ভাগৱতৰ পদে আমাক কৈছে পুত্ৰ কামে বিচাৰন্ত ভাৰত পুৰাণ সপনয়ে সচেতে পুত্ৰকে সে মাত্ৰ ধ্যান। পুত্ৰ কামনা কৰি মহাভাৰত ৰামায়ণ ৪ বেদ ১৪ শাস্ত্ৰ ১৭ পুৰাণ আদিত কেৱল সেই নিয়মবিলাক পালন কৰিবলৈহে চিন্তা কৰিলে। শয়নে সপোনে কেৱল সেইটোৱে চিন্তা, কেনেকৈ পুন্নাম নৰকৰ পৰা এটি পুত্ৰ সন্তান লাভ কৰি উদ্ধাৰ পাব পাৰো। বিপৰীতে আশ্ৰয় কৰা নাই সেইটো মাৰ্গ কোনটো? হে ৰাম মহাশাস্ত্ৰ ভাগৱত ও গীতা শুনন্ত যাকে লাগ পান্তে তাতে ইহাকে পুছন্ত। যাকে লগ পাই তাকে সোধে মই পুত্ৰ এটি বিচাৰিছো, কেনেকৈ পুত্ৰ সন্তান লাভ কৰিব পাৰো কোৱাচোন কোৱা। বিপৰীতে ভাগৱত গীতা উত্তম শাস্ত্ৰৰ কথাবিলাক নুশুনে, কেৱল ৪ বেদ ১৪ শাস্ত্ৰ ১৭ পুৰাণ ৰামায়ণ মহাভাৰত এইবিলাকত সেই বাকী নিয়মবিলাক পালন কৰি থাকে। আৰু তেনেতে এদিন প্ৰজাপতি ব্ৰহ্মাদেৱৰ সুযোগ্য সন্তান সপ্ত ঋষিৰ এক ঋষি হল অংগীৰা। সেই অংগীৰা ঋষি আহি গন্ধৰ্বৰা চিত্ৰকেতু ৰাজসভাত প্ৰৱেশ কৰিলে আৰু ৰাজসভাত প্ৰৱেশ কৰা সেই অংগীৰা ঋষিক যেতিয়া গন্ধৰ্বৰা চিত্ৰকেতুৱে সুধিলে যে হে গুৰুদেৱ, তোমাৰ চৰণত আমি সেৱা নিবেদন কৰিছো যে মোক এটি পুত্ৰ লাগে, কেনেকৈ লাভ কৰিম তুমি আমাক উত্তৰ দিয়া। ৰাম সেহি মতে পুত্ৰ মাত্ৰতে হে মোৰ মন হেন জানি কৃপা কৰা বাপত পুধন। হে বাপ, তুমি মোক কৃপা কৰা, মোৰ এটি পুত্ৰ সন্তান যেন হয়। এই ৰামে পিতৃ পিতামহ সমে পৰে নৰকত, হে প্ৰভু নিস্তাৰিও ধৰো চৰণত। এতিয়া আমাৰো সমাজত সেই নিয়মটো আছে, যদি কাৰোবাৰ ৩ গৰাকীমান কন্যা সন্তান আছে, তেওঁলোক পিতৃ মাতৃ দুখত থাকে, কাৰণ শাস্ত্ৰই হেনো কৈছে সন্তান জন্ম হলে সন্তাপ পায়। যদি পুত্ৰ জন্ম নহয়, ল'ৰা যদি জন্ম নহয়, তেতিয়া বোলে এই সংসাৰৰ পৰা উদ্ধাৰ পাব নোৱাৰে। এনেকুৱা ধাৰণা আমাৰো প্ৰায় সকলৰ আছে আৰু শাস্ত্ৰ ভাগৱতেও এইটো কাহিনীৰ দ্বাৰা আমাক উপদেশ দিব, কি হবগৈ শেষত কব বাৰু। কিন্তু বৰ্তমান আমাৰ ধাৰণাৰ লগত ভাগৱতৰ পদবন্ধৰ ধাৰণাটো কিন্তু মিল আছে। তাৰ পাছত অংগীৰাই কি কলে? পদবন্ধে আমাক কৈছে এই ৰাম ৰাজাৰ কাৰুণ্য বাণী শুনি মুনি ৰাজ মহামুনি পৰম কৃপালু জিজ্ঞাসিলা মনে গুণী। ৰাম বৰ মোৰ সমতিটো পুত্ৰকে খোজে, ইহেন নৃপতি হৈয়া হৰিক নভজে।
এইজন আকৌ কি মূঢ়মতী ৰজা চিন্তা কৰিব লাগিছিল কৃষ্ণক ভাবিব লাগিছিল হৰি কথা কিন্তু এইজনে আকৌ ৰজা হৈও ভাবিছে পুত্ৰৰ কথা কিন্তু কেনেকুৱা মহামূৰ্খ ৰজা এজন অংগীৰা ঋষিয়ে মনত ভাবিছে আৰু ভাবি লৈ কি কৈছে এৰা শৌক কোটি পুত্ৰ হিউ তাৰিতে নোৱাৰে কাম্য শাস্ত্ৰ শুনি পুত্ৰকে চিন্তা কৰে হেৰো ৰজা যদি কোনোবা এজনৰ শৌক কোটি পুত্ৰ হিও তাৰিতে নোৱাৰে যদি 1 কোটি কাৰোবাৰ পুত্ৰও হয় কন্যা নালাগে 1 কোটি পুত্ৰ হওক কিন্তু সেই পিতৃয়েও এই সংসাৰৰ পৰা তৰি যাব নোৱাৰে কাম্য শাস্ত্ৰ শুনি পুত্ৰকে চিন্তা কৰে যিসকলে কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰাৰ শাস্ত্ৰ নিয়মটো আশ্ৰয় কৰে সেই সকলেহে পুত্ৰৰ চিন্তা কৰে কিন্তু তুমি এখন দেশৰ ৰজা প্ৰজা হল তোমাৰ পুত্ৰ গতিকে প্ৰজাসকলক পুত্ৰবৎ তুমি ভাবি তেওঁলোকক সেই মৰম চেনেহটো দিয়া তাৰ দ্বাৰাহে তুমি ৰাজ্যত সুখেৰে ৰজা হৈ জীৱন অতিবাহিত কৰিব পাৰিবা কিন্তু তাৰ বিপৰীতে তুমি কি কৰিছা মোৰ এটা পুত্ৰ হওক পোন নাম নৰকৰ পৰা মই উদ্ধাৰ পাওঁ তুমি স্বাৰ্থপৰ চিন্তাৰে আগবাঢ়িছা ৰজা এই বুলি অংগীৰসে চিত্ৰকেতু গন্ধৰ্ব ৰজাৰ আগত তেওঁৰ প্ৰশ্নটোৰ উত্তৰ ৰূপে পদবন্ধে আমাক প্ৰকাশ কৰিছে তাৰ পাছত কৈছে অনুশুনৈ পৰম শাস্ত্ৰ গীতা ভাগৱত কিমতে ভকতি আৰ হৈবে মাধৱত যিজনে পৰম শাস্ত্ৰ গীতা ভাগৱত নুশুনে তে মাধৱ ঈশ্বৰ কৃষ্ণত ভকতি কেনেকৈ হব এৰামে পুত্ৰয়ো নিস্তাৰৈ যদি কহিয়াছে শাস্ত্ৰ বৈষ্ণৱ পুত্ৰক প্ৰতি বুলিয়াছে মাত্ৰ হেৰা ৰাজন তুমি এটা কথা মন কৰিবা কিন্তু সেই কথাটো হল হয় তুমি ভবাটোকে আমিও হয় ভয় দিছো শাস্ত্ৰই কৈছে বাৰু পুত্ৰৰ দ্বাৰাহে এই সংসাৰৰ পৰা পিতৃ মাতৃ তৰিব পাৰে পুত্ৰই নিস্তাৰৈ যদি কহি আছে শাস্ত্ৰই যদি কৈছে পুত্ৰৰ দ্বাৰাহে পিতৃ মাতৃ তৰিব পাৰে এইটো শুদ্ধ কিন্তু সেই পুত্ৰজনৰ নামটো কি জানানে ৰাজন সেই পুত্ৰজনৰ এটা নাম আছে যিকোনো পুত্ৰৰ দ্বাৰা জীৱ তৰিব নোৱাৰে সেই পুত্ৰজনৰ নাম হল বৈষ্ণৱ পুত্ৰক প্ৰতি বুলি আছে সেই পুত্ৰজন বৈষ্ণৱ পুত্ৰ বুলি কৈছে এতিয়া আপুনি মই কোনোবা দুজন পুত্ৰৰ পিতৃ কোনোবা এজন পুত্ৰৰ পিতৃ সেই পুত্ৰজন শাস্ত্ৰসন্মতে বৈষ্ণৱ পুত্ৰ নে এতিয়া দুৰ্জন পুত্ৰ আমি চিন্তা কৰিব লাগিব শাস্ত্ৰৰ মতে বিচাৰ কৰি চালেহে উত্তৰটো পাম যদি আপোনাৰ মোৰ সন্তানটোক পুত্ৰটি যদি দুৰ্জন পুত্ৰ তেতিয়াহ'লে শাস্ত্ৰই কৈছে এৰামে অবৈষ্ণৱ পুত্ৰ যদি উপজৈ বংশত স্বৰ্গ সন্তে পিতৃক পেহলাৱৈ নৰকত হে ৰাজন যদি তোমাক পুত্ৰই উদ্ধাৰ কৰিব বুলি শাস্ত্ৰমতে তুমি বুজি পাইছা তেতিয়াহ'লে তুমি কিন্তু যিকোনো পুত্ৰৰ কথা নাভাবিবা আকৌ সেই পুত্ৰজন হ'ব লাগিব বৈষ্ণৱ পুত্ৰ যদি কেনেবাকৈ বৈষ্ণৱৰ বিপৰীতে দুৰ্জন বা অবৈষ্ণৱ পুত্ৰৰ জন্ম হয় কিন্তু হিতে আকৌ বিপৰীত হ'ব উদ্ধাৰ পাবলৈ বিচাৰোতে তুমি কিন্তু নৰকলেহে যাব লাগিব গতিকে কথাটো তুমি অকনমান মন কৰাচোন ৰাজন ও শুকৰে কুকুৰে বহুৰে পুত্ৰ কহ জন্মায় তেবে কি কাৰণে মুকুতি ক নপাৱয় শুকৰ মানে গাহৰি
আৰু কুকুৰ গাহৰিয়েওতো এবাৰত 8টা 10টা 12টা মান পোৱালি জন্ম দিয়ে কুকুৰেও ভাদ মাহৰ পৰা আহি এই আঘোণ মাহতে প্ৰায় কুকুৰৰ পোৱালি বিলাক জগে আপোনাৰ হবে জানে এজনী কুকুৰৰ অতি কমকেও 4টা পোৱালি জগে একেবাৰে কমকেও কুকুৰে 4-5টা পোৱালি জন্ম দিয়ে গাহৰিয়েও 10-12টা পোৱালি জন্ম দিয়ে তথাপিচোন কুকুৰ আৰু গাহৰি বিলাকে সংসাৰৰ পৰা মুক্তি নাপায় তেতিয়াহলে শাস্ত্ৰমতে এইটো জানো শুদ্ধ যে পুত্ৰ জন্ম হলেই পিতৃ মাতৃ তৰিব পাৰিব এইটো কেতিয়াও শুদ্ধ নহয় ৰাজন এৰামে বিখিষ্ট পুণ্যখে পায় বৈষ্ণৱ পুত্ৰ ক এতেকে ভজিবে লাগৈ কৃষ্ণক মাত্ৰক কৃষ্ণ তুষ্ট ভৈলে পুত্ৰ জানা উপজয় কৃষ্ণে হে পৰম পুত্ৰ মিত্ৰ ভাতৃছয় বিশিষ্ট পুণ্যৰ গৰাকী যিজন সেইজনহে বৈষ্ণৱ পুত্ৰৰ পিতৃ হ'ব পাৰে আৰু কৃষ্ণ ভক্তিৰ দ্বাৰাহে বৈষ্ণৱ পুত্ৰ পিতৃ হ'ব পাৰে কৃষ্ণ তুষ্ট ভৈলে পুত্ৰ জানা উপজয় কৃষ্ণেহে পৰম পুত্ৰ মিত্ৰ ভাতৃছয় কৃষ্ণই হল জীৱৰ ইষ্ট মিত্ৰ কুটুম্ব বন্ধু সমস্ত কৃষ্ণ নিজ ইষ্ট দেৱ প্ৰিয়তম আত্মা গুৰু সুহৃদ সুদৰ বন্ধুজন কৃষ্ণ মূৰ গতিমতি কৃষ্ণত ভকতিৰতি কৃষ্ণ পাৱে নিমজুক মন মাধৱ গুৰুজনে আমাক সুন্দৰভাৱে দৰ্শন দিছে আৰু ইয়াৰ উত্তম প্ৰমাণ আমি চাব পাৰো আপোনাৰ হবে এই কথাটো জানে নে নাজানে আমি নাজানো কিন্তু এই উত্তম প্ৰমাণটো আপোনাৰ হবৰ সুহৃদ আপোনাৰ হবৰ এই অঞ্চলৰে সন্তান স্বৰূপ আজি অনুষ্ঠানৰ সেউকি দুৱৰা ভাৱ জানা তেৰাই পণ লৈছিল যে ঈশ্বৰ কৃষ্ণত তেৰাৰ গৃহস্থী ধৰ্মৰ সমস্ত কৰ্ম অৰ্পণ নকৰাকৈ তেৰাই সন্তান জন্ম দিয়াৰ পন্থাটো অৱলম্বন নকৰে আমাৰ আগত জনাইছিল শহীদ হিচাপে আৰু আমিও সেই উত্তম প্ৰাৰ্থনা ভাগিত ঈশ্বৰত অৰ্পণ কৰা হৈছিল ভকতৰ মাধ্যমেৰে তেৰাই 2 বছৰকৈ ভকতৰ সংগ কৃষ্ণ নাম মহাভাগৱত কথা আয়োজন কৰি সদূৰ ধেমাজি তেলেম গাঁৱত তাৰ পাছত সেই দ্বিতীয়বাৰ ভাগৱতৰ আয়োজন কৰি তাৰ 3 নম্বৰ মাহটোত তেৰাৰ পত্নীৰ গৰ্ভত তেৰাই এটি সন্তানৰ বীৰ্য ধাৰণ কৰিছে আৰু তাৰ প্ৰমাণ হিচাপে আজি তেৰাৰ গৃহৰ মধ্যে পত্নীৰ গৰ্ভত তেৰা সমস্তৰ মাজলে বিভান ভগৱন্তৰ আৰ্শীষ স্বৰূপ এটি পুত্ৰ সন্তানৰ জন্ম হৈছে আৰু 3 নম্বৰ বাৰৰ কাৰণে সন্তানটিৰ জন্মৰ যি জাতকৰ্ম সেই জাতকৰ্মটো তেৰাই আজি ভকতৰ সংগ উত্তম শাস্ত্ৰ মহাভাগৱতৰ এই নিয়মটো পালন কৰিছে সেই দ্বিতীয়বাৰ ভাগৱতৰ 3 নম্বৰ মাহটোতে তেৰাই পত্নীৰ গৰ্ভত এটি পুত্ৰ সন্তানৰ বীৰ্য ধাৰণ হৈছে এই ঈশ্বৰৰ কৃপা তেৰা আমাক জনাইছিল সেইকাৰণে আমিও আপোনাৰ হবৰ অগ্ৰত প্ৰকাশ কৰা হৈছিল ভৱিষ্যতে কি হ'ব হে আপোনাৰ হবৰ আশীৰ্বাদৰ ওপৰত নিৰ্ভৰ কৰিব বৰ্তমানলৈকে আমি চকুৰে যিটো দেখা হৈছে শাস্ত্ৰৰ লগত মিলি যোৱা নিয়ম সিদ্ধান্ত আমাৰ শহীদ বাপজনাই নিয়মটো পালন কৰিছে গতিকে আমি তেৰাৰ চৰণ কমলতো সেৱা ভাগি এই আপাহতে পুনৰ অৰ্পণা কৰা হৈছে আৰু অংগীৰসে এই উপদেশটো শাস্ত্ৰসন্মতে আমাকো প্ৰদান কৰিছে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই হৰিত ভকতি ভৈলে সমস্তকে পায় কৃষ্ণত বিমুখে সুখ নাহি একো ঠাই অৰ্থাৎ হে জীৱ তোমাৰ ওচৰত যদি কৃষ্ণ আছে তেতিয়াহলে পৃথিৱীৰ ব্ৰহ্মাণ্ডৰ সমস্ত তোমাৰ ওচৰত আছে যদি তোমাৰ ওচৰত কৃষ্ণ তত্ত্ব নাই বাকি ধন ঐশ্বৰ্য বিভূতি সা সম্পত্তি গাড়ী গুৰা সমস্ত আছে যদি কৃষ্ণ নাই তেতিয়াহলে সকলো অসাৰ প্ৰমাণ যেতিয়া মহাভাৰতৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত অৰ্জুন আৰু দুৰ্যোধনে দ্বাৰকাত গৈ কৃষ্ণৰ ওচৰত সহায় বিচাৰিছিল তেতিয়া কৃষ্ণদেৱে কৈছিল যে প্ৰথম মই অৰ্জুনক দেখা পাইছো সেইকাৰণে অৰ্জুনেই প্ৰথম মোক অহাৰ উদ্দেশ্যটো ব্যক্ত কৰক
আৰু অন্য হাতেদি দুৰ্যোধন যিহেতু ডাঙৰ অৰ্জুনতকৈ বয়সত সেই ফালৰ পৰাও দুৰ্যোধনক কৈছে যে তোমাৰ ভাতৃ অৰ্জুন সেইকাৰণে সৰুজনে প্ৰথম মনৰ ভাৱনাটো প্ৰকাশ কৰিবলৈ সুবিধা পায় শাস্ত্ৰৰ ধৰ্ম সেই সূত্ৰে দুৰ্যোধনতকৈ অৰ্জুনে প্ৰথম সেৱাভাগ নিবেদন কৰিছে কৃষ্ণৰ চৰণত বোলে প্ৰভু মহাভাৰতৰ যুদ্ধ হ'ব আপুনি জানে গতিকে এই যুদ্ধত আমি দ্বাৰকাৰ পৰা সহায় বিচাৰিছো বোলে কেনে সহায় মোৰ এফালে নাৰায়ণী সেনা থাকিব 7 পক্ষখিনি আৰু অন্য ফালেদি মই অকলহৰে কৃষ্ণ অস্ত্ৰ নধৰু যুদ্ধত নিৰস্ত্ৰ হিচাপে মই অকলহৰেকে থাকিম তোমাক কোনটো পক্ষ লাগে কোৱা অৰ্জুন তেতিয়া অৰ্জুনে কৈছে হখা মোৰ লগত তুমি থাকিলে হ'ব মোৰ শক্তি সামৰ্থ্য আছে যুদ্ধ কৰিবলৈ মাত্ৰ মোৰ ৰথৰ সাৰথিজন নাই গতিকে তুমি যদি মোৰ ৰথৰ সাৰথি খোৱা মই তাতেই সন্তুষ্ট হে প্ৰভু কৃষ্ণ আৰু দুৰ্যোধনে অন্য হাতেদি 7 পক্ষখিনি নাৰায়ণী সেনা লৈ ঘৰলৈ গুচি গ'ল আৰু তেতিয়া কৰ্ণই বুজি পাইছিল যে মই কাৰ লগত বন্ধুত্ব স্থাপন কৰিছো এটা মহামূৰ্খৰ লগত মই বন্ধুত্ব স্থাপন কৰিলো যিটোৱে বুজি নেপালে যে যন্ত্ৰবিলাক যন্ত্ৰীৰ ইচ্ছাতে পৰিচালিত হৈ থাকে তাৰমানে আমি সমস্ত জনা একোটা যন্ত্ৰ কৃষ্ণ হল যন্ত্ৰী যেতিয়া নিৰ্দেশ নহব এটা যন্ত্ৰৰ কোনো কাম নাই 7 অক্ষখিনি নাৰায়ণী সেনা হল একোটা যন্ত্ৰ যেতিয়া যন্ত্ৰীয়ে অৰ্জুনে লৈ গুচি গ'ল তেতিয়া যন্ত্ৰবিলাকৰ কোনো কাম নাই আৰু সেই পৰম সত্যটো আমাকো দৰ্শন কৰাইছে যে কৃষ্ণত বিমুখে সুখ নাহি একো ঠাই হৰিত ভকতি ভৈলে সমস্তকে পায় প্ৰমাণ অৰ্জুনে সমস্তখিনি পাইছে প্ৰমাণ বিভীষণে ৰাৱণ কুম্ভকৰ্ণক এৰি থৈ আহি ৰামৰ চৰণত শৰণাপন্ন হৈছে নেবিচৰাকৈ লংকাৰ ৰজা হৈছে কিন্তু বিচাৰিও কুম্ভকৰ্ণ আৰু ৰাৱণে এই সংসাৰ এৰিব লগা হৈছে একো নাই পোৱা বিচাৰি এই পৰম সত্যটো পদবন্ধে আমাক উপদেশমূলকভাৱে অংগীৰা ঋষিৰ পদ্ম মুখকণ্ঠে উচ্চাৰিত কৰোৱাইছে আৰু চিত্ৰকেতু গন্ধৰ্ব ৰজাক উপদেশ হিচাপে প্ৰদান কৰিছে যে তুমি চিন্তা নকৰিবা ভগৱন্তক চিন্তা কৰা তোমাৰ পত্নীৰ গৰ্ভত এটি পৰম বৈষ্ণৱ সন্তানৰ জন্ম হ'ব এই বুলি ক'লে আৰু সেই উপদেশ মৰ্মে যজ্ঞ কৰি পৰম উৎসুকে ভুঞ্জাই লন্তে পৰমান্ন নৃপতিৰ বীৰ্যে টান ভৈল গৰ্ভধান ঈশ্বৰৰ অৰ্পণ কৰা পৰমান্ন ভোগ পায়স তেওঁৰ পত্নীক গ্ৰহণ কৰোৱাইছে আৰু তাৰ পাছত তেওঁৰ ঔৰসত বীৰ্য পত্নীৰ গৰ্ভত ধাৰণ হৈছে এনেকৈ দিনে দিনে কৃতদুতি পত্নীৰ গৰ্ভ বাঢ়ি বাঢ়ি গৈ আছে তাৰ পাছত পদবন্ধে আমাক ক'ব যে ভগৱন্তৰ কৃপাত যি সন্তানৰ জন্ম হল সেই সন্তানৰ শুনি নৃপতিৰ আনন্দৰ পাৰ নাই হাত মেলি চন্দ্ৰ যেন পালন্ত দুনাই শপতে কৰিলা ৰাজা পুণ্য জলে স্নান বেদ বিদ বিপ্ৰক অনাইলা হেহি স্থান এতিয়া আমাৰ সংসাৰ ধৰ্মত এটা নিয়ম আছে তীৰ্থ বুলি কৰে জলত শুদ্ধি প্ৰতিমাত কৰে দেৱতা বুদ্ধি বৈষ্ণৱত নাই ইষব মতি গৰুটো অধম কৃষ্ণ বদতি কীৰ্তন গ্ৰন্থত শংকৰ গুৰুজনাই কৈছে আৰু বৰ্তমান ভাগৱতৰ 6ষ্ঠ স্কন্ধ পদবন্ধে ক'লে যে পুত্ৰৰ আনন্দত গন্ধৰ্বৰা চিত্ৰকেতুৱে স্নান কৰিছে ক'ত শপতে কৰিলা ৰাজা পুণ্য জলে স্নান তাৰ মানে সুদৃঢ় বিশ্বাসে কৃষ্ণৰ চৰণত শপত খাই সেই জলত স্নান কৰিছে এইটো কোৱা নাই তুমি কাশী গয়া গংগা বৃন্দাবন মথুৰালৈ গৈ তাত গৈ তুমি স্নান কৰি আহা এইটো নাই কোৱা এতিয়া আমাৰ সেইটো হৈ আছে যে তীৰ্থ বুলি কৰে জলত শুদ্ধি আমাৰ সেইটো বাহ্যিকত হৈ আছে কিন্তু শাস্ত্ৰই কৈছে শপতে স্নান কৰা যে মই যিটো কৰিম বুলি তোমাৰ চৰণত শৰণ লৈছো কেনেকৈ শৰণ লৈছিলো এক ঈশ্বৰৰ চৰণত দণ্ডৱতে শৰণ লৈছো 12 বাৰ শপত খাইছো দণ্ডৱতে পৰি কোনোবা সত্ৰাধিকাৰৰ ওচৰত কোনোবা সমাজ বিশেষে শৰণাচাৰ্যৰ ওচৰত এইটো নিজৰ নিজৰ বিষয়বস্তু কিন্তু শৰণ প্ৰত্যেকে এটা নিয়মেৰে লৈছো সেইটো হ'ল 12 বাৰ শপত খাইছো দণ্ডৱতে
গুৰু এখনৰ সন্মুখত সমাজ যিয়ে নহওক আমাৰ কিন্তু নিয়ম এটাই এতিয়া সেই নিয়মটোৰ অৰ্থ হ'ল দণ্ডৱতে সেৱা দণ্ড মানে লাঠি ওতে মানে পৰি থকা এডাল লাঠি আপুনি মই দলি মাৰি দিলে যি স্থানত পৰি যাব সেই লাঠিডাল আপুনি মই আকৌ উঠুৱাই ননালৈকে সেই লাঠিডালে নিজে লৰচৰ কৰিব নোৱাৰে ঠিক তেনেকৈ মনুষ্য নামৰ জ্ঞান আৰু বিবেকযুক্ত শৰীৰধাৰী আমি জীৱশ্ৰেষ্ঠ মানৱে যাৰ চৰণত শৰণ গ্ৰহণ কৰিম সেইজনৰ নাম নিশ্চয় কৃষ্ণ তত্ত্ব সকলোৱে আমি জানো কৃষ্ণৰ চৰণত শৰণ ললো কৃষ্ণৰ চৰণত 12 বাৰ শপত খাই দণ্ডৱতে শৰণ লোৱাৰ পাছত তেতিয়াহ'লে আমি নিজে কিয় কৰ্মখিনি কৰি থাকো সেইটোৱে হ'ল ভুল নিয়মটো যে ঈশ্বৰ কৃষ্ণৰ মুখৰ বাণী শাস্ত্ৰই নোকোৱা নিয়মটো নিজে পালন কৰাটোৱে হ'ল শৰণৰ বিপৰীত প্ৰক্ৰিয়াটো শাস্ত্ৰই কোৱা নিয়মটো পালন কৰা মানে হ'ল কৃষ্ণৰ নিৰ্দেশত চলি থকা শাস্ত্ৰই নোকোৱা নিয়মটো পালন কৰাই হ'ল দণ্ডৱতৰ বিপৰীত নিয়মেৰে শৰণ কাৰ্যটো পালন কৰি থকা ব্যৱস্থা এতিয়া সেইটো বৰ্তমান কলে শপতে কৰিলা ৰাজা পুণ্য জলে স্নান তাৰ পাছত বৈষ্ণৱ হিচাপে বেদবিদ বিপ্ৰং অনাইলা হেহি থান যিসকল বেদজ্ঞ ব্ৰাহ্মণ তেওঁলোককহে আনিছে বেদশাস্ত্ৰত যিসকল পাৰ্গত তেওঁলোককহে মাতি আনিছে এতিয়া আমাৰো এইখিনিতে দুটা শব্দ থাকে সাধু মহন্ত আৰু ভকত এই বুলি কোৱাৰ লগে লগে আমি স্বাভাৱিকতে কোনোবা এজনক মাতি দিওঁ ভকত বুলি কোনোবা এজনক মাতি দিওঁ সাধু বুলি কোনোবা এজনক মাতি দিওঁ মহন্ত বুলি এতিয়া শাস্ত্ৰই কৈছে জন্ম যায়তে শূদ্ৰ সংস্কাৰতে দ্বিজ বেদ পাঠাত ভৱতে বিপ্ৰ ব্ৰহ্মক জানন্তি চ ব্ৰাহ্মণ এতিয়া কাক মাতিছে বেদবিদ বিপ্ৰক অনাইলা হেহি থান অৰ্থাৎ সাধু সেইজনক কৈছে শাস্ত্ৰই বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত হবে হৰি নামৰ কিংকৰ হেন জানি যিটো জনে নামৰ কীৰ্তন কৰে সেহি হে পৰম সাধু নৰ ৰাম সেহি হে পৰম সাধু নৰ নৰ মানে মনুষ্যৰ ভিতৰত সেইজনকে সাধু বুলি কৈছে যিজনে বেদৰ দ্বাৰা সমাজত পৰিচালিত হৈ থকা নীতি নিয়ম বিলাকৰ ভিতৰত সমস্ত নীতি নিয়ম যে কেৱল কৃষ্ণ নামৰ তলতীয়া দাস এই পৰম সত্যটো জানি যিজনে কেৱল নামত শৰণ গ্ৰহণ কৰিলে বাকীখিনি কৰ্ম এৰি দিলে কেৱল নামৰ মাধ্যমেৰেহে চলিব দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড যাগ যজ্ঞ পূজা পাতল এইবিলাক এৰি কেৱল নামত শৰণ ললে নামৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰিছে সেইজনক শাস্ত্ৰই পৰম সাধু বুলি প্ৰশংসা কৰিছে এতিয়া আমাক সংল জ্ঞাতি সংল সাধু সংল কুল্ল জ্ঞাতি কুল্ল নদী কুল্ল এইবিলাক যে আমাৰ শাস্ত্ৰই কৈছে তাৰ অৰ্থটো যে যেতিয়া এজন ব্যক্তি বেমাৰত মেডিকেলত পৰি থাকিব সেই ব্যক্তিজনৰ 1 মিলিগ্ৰাম তেজ যেতিয়া প্ৰয়োজন হ'ব সেই তেজকণ প্ৰয়োজন হোৱাৰ সময়খিনিত যেতিয়া সন্তানটিয়ে বা পত্নীগৰাকীয়ে যেতিয়া মোবাইলৰ ফেচবুকত দিব লগা হয় কোনোবা তেজ দিব পৰা ব্যক্তি আছে নেকি যে আমাৰ পৰিয়ালৰ এজন তেজৰ প্ৰয়োজন হৈছে টকাৰ অভাৱত তেজ দিব পৰা নাই কোনোবা আছে নেকি সুহৃদ তেজ অকমান দিব পৰা ইয়াতকৈ দুৰ্ভগীয়া আৰু কোনো নাই যদি ছচিয়েল মিডিয়াত 1 চিচি তেজৰ বাবে বিজ্ঞাপন দিব লগা হয় ককাই ভাইকেইটা কেলে আছে বংশটো কেলে আছে সৌহিত বুলি গাঁও সমাজ পাতি বাস কৰা সমাজখনৰ অৰ্থটো ক'ত থাকিল যদি বিপদৰ সময়ত সেইজনক তেজ অকণ দি তেওঁক উদ্ধাৰ কৰিবলৈ এজনো গৈ সেই সময়ত উপস্থিত নহল বংশৰ কিবা প্ৰয়োজন আছে ককাই ভাইৰ কিবা প্ৰয়োজন আছে একো প্ৰয়োজন নাই এই কথাটোকে বৰ্তমান আমাক পদবন্ধই প্ৰাকে প্ৰসাৰে কৈ গল যে যিজনে
সমস্তখিনি নীতি নিয়ম শাস্ত্ৰসন্মতে চিন্তা কৰি বুজি পালে যে সমস্ত কৰ্মৰ ঊৰ্ধ্বত ৰজা ধৰ্ম হ'ল ঈশ্বৰৰ নাম আৰু সেই নাম ধৰ্ম যিজনে আশ্ৰয় কৰি জীৱন অতিবাহিত কৰিলে তেওঁকে পৰম সাধু বুলি কৈছে গতিকে সেই পৰম সাধুৰ সংগলৈ যোৱা তুমি সংল সাধু সংগলৈ যোৱা তুমি জ্ঞাতিৰ সং লবলৈ কৈছে কিন্তু জ্ঞাতি মানে সেইজন জ্ঞাতি নহয় যিজনে তোমাক বিপদত উদ্ধাৰ নকৰে সেইজন জ্ঞাতি নহয় যিজনে সমাজত তোমাক ভুলটো দেখি শুদ্ধ কৰি নিদিয়ে সেইজন সমাজৰ সুহৃদ নহয় যিজনে তোমাক বিপদৰ সময়ত সহায়ৰ হাত আগনবঢ়ায় গতিকে আমি সুহৃদ ইষ্ট মিত্ৰ কুটুম্ব জ্ঞাতি সাধু ভকতৰ পাৰ্থক্যটো শাস্ত্ৰসন্মতে আমি চিন্তা কৰিবলৈ চেষ্টা কৰিব লাগিব ভকত সেইজন ভ মানে ভং ভংকে আহিব লাগিব ক মানে কৰকে খাব লাগিব দন্তীয়া ত মানে তৎক্ষণাত যাব লাগিব সেইজনে ভকত এতিয়া আমাৰ লগত যদি সেইটো আছে বোলে ভৈৰৱে পাতিছে অনুষ্ঠান এভাগ সিদ্ধ উলিয়াইছে ভকে যাওঁ আৰু দিনত ধান কাটিলো এতিয়া গৈ যেনে তেনে সিদ্ধমুঠি তাতে খাই আহোঁ ল'ৰা ছোৱালী তহঁতি ওলাবি মাতিছেহি নগলে বেয়া পাব আহিলৈ আমি খালো বলো আৰু এতিয়া যাব লাগে কি ভাগৱত কথা কৈ আছে কৈ থাকক কালিলে ডাঙৰি বান্ধিবলৈ আছে ধান কাটিবলৈ আছে 5 বিঘা মান কি কওঁ কৈ থাক মই খালো বলো যাবগৈ লাগে এইটো স্বাভাৱিকতে ভকতৰ অৰ্থ ভ মানে ভকে আহিব লাগে ক মানে কটকে খাব লাগে ত মানে তৎক্ষণাত যাব লাগে এতিয়া শাস্ত্ৰই কৈছে ভকতৰ সংজ্ঞা ইৰাম ভ মানে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিতে পূৰ্ণ সুৱন্ত যিজন ভবৰ্ণটোৱে কৈছে এই পঞ্চভূতি মায়াময় সংসাৰৰ পৰা পৰিত্ৰাণ দিব পৰা একমাত্ৰ শক্তিৰ গৰাকী হল ভগৱান কৃষ্ণ তেওঁকে চিন্তা কৰা তেওঁকে ভাবি থকাৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰা সেই ব্যৱস্থাটোত যিজন পূৰ্ণাংগ ৰূপ পালে ভবৰ্ণই সেইজনকে সূচাইছে ভ তাৰ পাছত ক বৰ্ণে কৃষ্ণত শৰণ পবিত্ৰ পৰম আত্মাক মানন্ত কৃষ্ণ সমস্তকে হম ক বৰ্ণটোৱে কলে কৃষ্ণতহে শৰণ লবা কৃষ্ণত শৰণ লৈ সমস্তকে আত্মাৰ ৰামটো দৰ্শন পাবলৈ চেষ্টা কৰি সমস্তৰ প্ৰতি ভাৱনাটো তুমি সমান কৰিবা এজন শংকৰ সংঘৰ ভকত আমাৰ ঘৰলৈ আহিছে নাই নহব এইজন বামুণীয়া ভকত আমাৰ ঘৰলৈ আহিছে নাই সেৱা কৰা নহব এনেকুৱা গৃহস্থী ধৰ্মৰ নিয়ম শাস্ত্ৰই নাই কোৱা কিন্তু গৃহস্থী ধৰ্মত এইটো নিয়ম দৰ্শন কৰাইছে ভকত ভগৱান তেওঁ উপাধি শইকীয়ানে দত্তনে কলিতানে দুৱৰানে মহন্তনে গোস্বামী সেইটো দৰকাৰ নাই তেওঁ আপোনাৰ মোৰ গৃহত উপস্থিত হৈছে ও আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলায়া শেষ যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ সেইজন জগতৰ গুৰু কি ৰূপত ভগৱন্তই আপোনাৰ মোৰ ভক্তিত সন্তুষ্ট হৈ কৃপা কৰিবলৈ গৃহত উপস্থিত হ'ব আমি কোনেও নাজানো সেইকাৰণে ভকতেই ভগৱন্ত ভকত অহাৰ লগে লগে আমি ঈশ্বৰ জ্ঞান কৰি তেওঁক মান্যতা প্ৰদান কৰিব লাগে এইটো ক বৰ্ণটোৱে দৰ্শন কৰাইছে কৃষ্ণ ধৰণ পবিত্ৰ পৰম আত্মাক মানন্ত কৃষ্ণ সমস্তকে হম ত বৰ্ণে তৰণৰ উপায় শৰণ হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ অৰ্থাৎ তিনিওটা বৰ্ণই এজনৰ কথা কৈছে কেৱল কৃষ্ণ 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 কোনো অন্য দেৱতাৰ কথা নাই কোৱা কেৱল কৃষ্ণ দত্তৰ কথাই ভকত শব্দটোৱে বাৰে বাৰে তিনিওটা বৰ্ণৰে আমাক সেই কথাটোৱে কৈ আছে যদি সেই তিনিওটা বৰ্ণৰ কৃষ্ণ দত্তৰ বিপৰীত নিয়মটো আমি মাজে সময় পালন কৰো তেতিয়াহ'লে আমি দুৰাচাৰী ভকতৰ মাজলৈ হয়তো গুচি যাওঁ মাজে মাজে সেইখিনি নিয়ম আমি চিন্তা কৰি শাস্ত্ৰসন্মতে আমি নিজক আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগিব তাৰ পাছত পদবন্ধই কি কব বাপে আমাক আগবঢ়াই দিব জাত কৰ্ম ধৰ্ম কৰাইলা পুত্ৰৰ উৰুলি জোকাৰ জয় বাদ্য মনোহৰ এইখিনিতে আৰু এটা চিন্তা আমি কৰিব পাৰো যে কৃষ্ণৰ জন্ম হৈছিল এই সংসাৰলৈ অৱতাৰ ধাৰণ কৰিছিল ভগৱন্ত পুৰুষে কংসৰ কাৰাগাৰত
বসুদেৱৰ ঔৰসত দৈৱকীৰ গৰ্ভত আৰু প্ৰতিপালন হবৰ বাবে গ'ল মথুৰাৰ পৰা যমুনা নদী পাৰ হৈ গোকুলত নন্দ যশোদাৰ গৃহত। এতিয়া প্ৰশ্নটো হ'ল জাতকৰ্মটো কোনে কৰিলে? বসুদেৱ দৈৱকীয়ে জাতকৰ্ম কৰিলে নে নন্দ যশোদাই কৰিলে? এতিয়া জাত কৰ্মটো নিশ্চয় শাস্ত্ৰমতে আমি বুজি পাওঁ নন্দ যশোদাই জাতকৰ্ম কৰিছে। তাৰ মানে সিদ্ধান্ত দিছে পিতৃ স্নান মাতৃ শুদ্ধি বুলি কোৱা হৈছে। পিতৃৰ লগত জননা শৌচটো নাথাকে। পিতৃয়ে যেতিয়াই স্নান কৰিব, স্নান কৰা মাত্ৰকে পিতৃ সেই জননা শৌচৰ পৰা মুক্ত হৈ যায়। আৰু যেতিয়ালৈকে মাতৃগৰাকীৰ ৰক্ত ক্ষৰণ হৈ থাকিব, সেই মুহূৰ্তলৈকে মাতৃগৰাকীৰ শুচিতাটো নহয়। আৰু যেতিয়াই ডাক্তৰৰ পৰামৰ্শ মতে মাতৃৰ সেই ৰক্ত ক্ষৰণটো সন্তান জন্ম হোৱাৰ পাছত বন্ধ হ'ব, তেতিয়াই মাতৃগৰাকীৰ দ্বাৰা সন্তানৰ মংগলৰ অৰ্থে পিতৃয়ে ভকতৰ মাধ্যমেৰে এষাৰি পৰম মংগল নাম আয়োজন কৰি ভকতৰ আশীষ ধন্য হৈ সেই জননা অসুস্থৰ পৰা মুক্ত হ'ব পাৰে পৰিয়ালটি। সেই কথাটো শাস্ত্ৰই কৈছে আমাক। বৰ্তমান পদবন্ধে এনেকৈ ক'লে, তাৰপিছত বাবে আগবঢ়াব, আমি পুনৰ পদৰ মাজেৰে আগবঢ়াম। অনন্তৰে ৰাজা দেখিলন্ত পুত্ৰ মুখ, গুচিল সকলে দুখ ভৈল মহাসুখ, বহুতৰ দুখে পুত্ৰক লভিলন্ত, হবে কাৰ্য অৱহেলি পুত্ৰক তুলন্ত, বহু দুখে দুখিতে পাইলে যে নধন, তাকে খানি পুতৈ চাৱৈ আননা হিমন, চিত্ৰকেতু ৰাজা কৃত দুটি পুৱতেশ্বৰী, পুত্ৰকে শান্ত দুয়ো আনপৰি হৰি কৃষ্ণ কৃষ্ণ। তাৰ পাছত যেতিয়া গন্ধৰ্বৰা চিত্ৰকেতুৱে পুত্ৰ মুখ দৰ্শন পালে, সেই পুত্ৰ মুখ দৰ্শন পোৱাৰ লগে লগে গুচিল সকলে দুখ ভৈল মহাসুখ। সকলো যেন দুখৰ পৰা পৰিত্ৰাণ পাই ৰজাই মহাসুখ লাভ কৰিলে, এনে অনুভৱ কৰিলে। আৰু অনুভৱ কৰি বহুতৰ দুখে সেই পুত্ৰক লভিলন্ত, বহুত দুখৰ মাজত মই পুত্ৰৰ মুখ দেখিছো, হবে কাৰ্য অৱহেলি পুত্ৰক তুলন্ত। তাৰ পাছত ৰজাৰ যিটো কৰ্ম আছিল, ৰজাৰ যিটো ধৰ্ম আছিল, সেই ৰজাৰ কৰ্ম ধৰ্ম সকলো পাহৰি কেৱল পুত্ৰৰ মাজতেই মনটো মগন হৈ গ'ল। এতিয়া আমাৰ দুৱৰা বাপেও যি পুত্ৰ সন্তানৰ মুখ দেখিলে, এই পুত্ৰ সন্তানটিৰ মুখ দেখাৰ পাছত যদি ভকতৰ সেৱাৰ কথাটো পাহৰি গৈ, কৃষ্ণ নাম পাহৰি গৈ যদি কেৱল পুত্ৰ সন্তানটিক কেনেকৈ ভাল ভাল কাপোৰ কানি পিন্ধাম, ভাল ভাল বিদ্যালয়ত পঢ়ুৱাই, কেনেকৈ ডাক্তৰ ইঞ্জিনিয়াৰ কৰিম, কেনেকৈ ধন ঘটিম, কেনেকৈ 5 মহলীয়া বিল্ডিং এটা বনাম, টাউনৰ মাজত মাটি এডোখৰ ল'ম, এইটো যদি সপোন দেখি ঈশ্বৰ সেৱালৈ পিঠি দিয়ে, তেতিয়াহ'লে এইটো শাস্ত্ৰৰ বিপৰীত নিয়মটো হ'ব। কিন্তু বৰ্তমানলৈকে আমি সেইটো দৰ্শন পোৱা নাই। তেৰাই ভগৱন্তৰ কৃপা বহত পুত্ৰৰ মুখ দৰ্শন পাইছে, আৰু সেইকাৰণে ভগৱন্ততে তেৰাৰ তিনিটি প্ৰাণী সহিতে পৰিয়ালটি আহি ভকতৰ সেৱাৰ মাধ্যমেৰে জীৱন ধন্য কৰাৰ পুনশ্চ প্ৰয়াস কৰিছে। ই এক জ্বলন্ত উদাহৰণ। আৰু বৰ্তমান
আমাৰ উঠি অহা যুৱকসকলেও নৱদম্পতি সকলেও যাতে এনেকৈ দৌৰাৰ আদৰ্শক শিৰোগত কৰি সেই নিয়মটো শাস্ত্ৰসন্মতে পালন কৰিবলৈ চেষ্টা কৰে। আমিও সমস্ত জনাৰে চৰণ কমলত সেৱা নিবেদন কৰা হৈছে। তাৰ পাছত বহু দুখে দুখিতে পাইলেক যেন ধন, তাকে খানি পুতৈ চাৱৈ আন নাহি মন। বহু দুখ দুৰ্দশাৰ অন্তত যেতিয়া চাকৰিৰ পৰা অৱসৰ লোৱা এজন শিক্ষকে পেঞ্চনটো যেতিয়া হয় মনটো কেনেকুৱা লাগে বাৰু? বহুত ভাল লাগে। পেঞ্চনটো যেতিয়া 2-3 বছৰ বন্ধ হৈ থকাৰ পাছত পেঞ্চনৰ টকা কেইটা যেতিয়া এজনে পায় তেতিয়া সেই ব্যক্তিজনৰ মনটো বৰ ভাল লাগে। কিন্তু ভাল লাগিলে নহ'ব, যেতিয়া পেঞ্চনৰ বৃহৎ ধনৰাশি পায় পোৱাৰ পাছত বাপজনৰ মনটো কেনেকুৱা লাগে? বহুত ভাল লাগে। সেই ধনৰাশিৰ পৰা আমাৰ স্বাভাৱিক মনুষ্যৰ মনটো কলৈ যায়? টিভি এটা ল'ম, ফ্ৰিজ এটা ল'ম, ৱাশ্বিং মেচিন এটা ল'ম, ঘৰটোৰ উৱলি যোৱা ছালখন ভালকে টিংপাত লগাম, এইটোৱে আমাৰ মনলৈ আহে। কিন্তু কোনেও এবাৰো নেভাবো ঈশ্বৰক সেৱা কৰিবলৈ আমি গুৰু গৃহ এভাগ সৰুকৈ হ'লেও নিৰ্মাণ কৰিম। কিন্তু পেঞ্চনটোৰ টকা কেইটা পাবৰ বাবে নামঘৰত গলো, চাকি বন্তি জ্বলালো, ভকত কেইজনমানক মাতি কিজান গুৰু ভকতৰে কিবা অপৰাধ লাগি আছে এই বুলি কৈ খণ্ডন হওক বুলি অহৰি ওৰাম ধনিও আশ্ৰয় কৰিলো। কিন্তু সময়ত যেতিয়া ধনৰাশি পালো গুৰুদেৱ নাম ভকত গুলি মাৰ। বাকী টিনপাত, ফ্ৰিজ, ৰেফ্ৰিজৰেটৰ সেইবিলাকক আশ্ৰয় কৰা এই নিয়মটোহে আমি মাত্ৰ পালন কৰিবলৈ চেষ্টা কৰো। এতিয়া ৰজাৰো তেনেকুৱা এটা অৱস্থা হৈছে। পদবন্ধে এনেকৈ ক'লে,